हेलो स्टूडेंट्स 2019 अहा एक मार्कर प्रश्नबोर आमी আজি सल्व करिम तो 2019 आमी ओनली 1 मार्कर केटा घेसुनिम ओनली 1 मार्कर क्वेश्चन बोर है आमी एतिया सल्व करिम साबा यार लगे लगे आमी थियोरी बिलाको কৈ যাম साबा नम्बर 1 क्वेश्चन तो কি কৈছে नम्बर 1 क्वेश्चन तो साबा क्वेश्चन तो হৈছে क्वेश्चन तो কি কৈছে চোৱা let A is given and B is given write the number of relations from A to B তোমার A দিয়া হইছে না A দিয়া হইছে এর ভিতৰত কি দিয়া হইছে x কেনেকুৱা x x তো হইছে 1 ৰ পৰা 10 লৈকে ভিতৰত হয় না 1 আৰু 10 ৰ ভিতৰত আৰু x তো কি কৈছে x is an odd natural number বুলি কৈ আছে তো odd natural number বুলি ক'লে 1 3 5 7 আৰু 9 এই পাঁচটাই হ'ব আৰু বি কি কৈছে চোৱা বি কৈছে কি যে y টো কেনেকুৱা 90 আৰু 100 ৰ মাজত আৰু কি কৈছে y যে প্ৰাইম নাম্বাৰ এই 90 ৰ পৰা 100 ৰ ভিতৰত তোমাৰ প্ৰাইম নাম্বাৰ কি আছে হেতু কৈছে বি তো কি হ'ব 90 কিমান হ'ব 97 এটাই হ'ব না আৰু তো নাই প্ৰাইম নাম্বাৰ 93 নহ'ব 91 নহ'ব 97 হ'ব সো এ পালো পাঁচটা এলিমেন্ট বি পালো only এটা এলিমেন্ট গতিকে আমি কি ক'ব পাৰো যে নাম্বার অফ এলিমেন্টস ইন এ ইজ ইকুয়াল টু 5 নাম্বার অফ এলিমেন্টস ইন বি ইজ ইকুয়াল টু 1 হয় না 1 হল সো আমি ইয়াতে কি ক'ব পাৰো যে নাম্বার অফ এলিমেন্টস ইন এ ক্রস বি কিমান হয় এ ক্রস বি কিমান হ'ব এ ক্রস বি হ'ব 5 * 1 দ্যাট মিন্স 5 পাঁচটা এলিমেন্ট থাকিব আৰু এ ক্রস বি যিমানটা এলিমেন্ট থাকে है ना पाँचटा एलिमेंट আছে ইয়াতে না তো আমি ইয়াতে কি ক'ব পাৰো যে নাম্বার অফ সাবসেটস অফ এ ক্রস বি নাম্বার অফ আমি কি ক'ব পাৰো যে নাম্বার অফ সাবসেটস অফ এ ক্রস বি তার মানে এ ক্রস বির উপসংহতির সংখ্যা এটা হ'ব 2 পাওয়ার 5 32 হয় না নাই যদি আমি এ ক্রস বিৰ উপসংহতিৰ সংখ্যাটো উলিয়াব যাও তেতিয়া কি 32 হৈ আছে আৰু এই 32 উপসংহতি যে হৈ আছে সাবসেট যে হৈ আছে ইয়াত প্ৰত্যেকটোকে আমি ৰিলেশন বুলি কওঁ হয় না গতিকে আমি ইয়াতে ক'ব পাৰো যে টোটাল নাম্বার অফ রিলেশনস ইজ ইকুয়াল টু 32 এটা আমাৰ এনসার হৈ গ'ল বুজি পালা এখানলৈকে তো আমাৰ যেটো এক নম্বৰৰ এনসার হ'ব হেতুৰ এনসার হ'ব কি 32 ইমানখিনি কৰিব নালাগে এটা তোমালোকক বুজাই দিলো है ना ইয়াতে তোমাৰ নাম্বার অফ সাবসেট 32 সো নাম্বার অফ রিলেশনস ইজ ইকুয়াল টু 32 বুঝি পালা হৈ গ'ল এটো নেক্সট কোৱেশ্চনটো কি কৈছে নেক্সট কোৱেশ্চনটো কৈছে তোমাৰ ইয়াতে ডোমেইন ৰেঞ্জ লৈ বুজিছে ডোমেইন ৰেঞ্জ এইবিলাক যে আছিল হেতু লৈ বুজিছে है ना তো ডোমেইন ৰেঞ্জ লৈ বুজিছে ইয়াতে তোমাৰ কোৱেশ্চনটো কৈছে যে write down the range of cot inverse ফাংশনৰ কাৰণে only range টোহে লাগে ডোমেইন কোৱা নাই কিন্তু তোমালোকে এটা কথা মনত ৰাখা যে এই যেটো চাৰ্ট হয় ডোমেইন ৰেঞ্জৰ যেটো চাৰ্ট হয় তোমাৰ কিটো ইনভাৰ্স ত্ৰিকোণমিতিক ফাংশনৰ তোমাৰ সেই চাৰ্টটো পুৰা মুখস্থ থাকিব লাগিব তাৰে পৰা কোৱেশ্চন প্ৰায় ভাগে আহি থাকে প্ৰত্যেক এক্সামতে প্ৰায় এটা কোৱেশ্চন দেখাই যায় তাৰে পৰা তো হেতু তোমাৰ মুখস্থ ৰাখিব লাগিব এটা তোমাৰ কট ইনভার্স ফাংশনৰ ৰেঞ্জটো তুমি ডাইৰেক্ট এনসারটো ক'ব পাৰবা তেতিয়া হয় নাই তো আমি চাও ৰবা আমি পাইছিলো এনেকুৱা কৈ যে সাইন ইনভার্স ফাংশন এতে পাইছিলো কস ইনভার্স ফাংশন টেন ইনভার্স ফাংশন কট ইনভার্স সেক ইনভার্স আৰু কসেক ইনভার্স এই ছয়টা আছিল ইয়াতে তোমাৰ কি আছিল ডোমেইন আছিল না ডোমেইনটো কেনেকুৱা আছিল এতে -1 পৰা 1 এতে তোমাৰ কি আছিল সেম -1 পৰা 1 है ना তারপরে তোমার 10 ইনভার্সের কারণে কি আছিল রিয়েল নাম্বার এতে তোমার রিয়েল নাম্বার এতে কি আছিল এতে আছে রিয়েল নাম্বারের পৰা এইখিনি মাইনাস কৰিব লাগে এতেও রিয়েল নাম্বারের পৰা -1 to 1 মাইনাস কৰিব লাগে এইখিনি আছিল তোমাৰ ডোমেইন আৰু ৰেঞ্জ এতে ৰেঞ্জটো চোৱা ৰেঞ্জটো কি আছিল পৰিসৰটো কি আছিল যে এতে আছিল তোমাৰ -π/2 পৰা +π/2 লৈকে है ना cos ইনভার্সৰ কাৰণে 0 ৰ পৰা π লৈকে tan ইনভার্সৰ কাৰণে -π/2 ৰ পৰা +π/2 লৈকে है ना ইয়াতে তোমাৰ 0 ৰ পৰা π লৈকে
সেকেন্ড ভাৰ্ছটো ক'ৰ পৰা আহে কছৰ পৰা না 0 to পাই আছে তো আমি এইটো লিখিম 0 to পাই আৰু তাৰ পৰা যেটো মাজত এটা পইণ্ট আছে পাই বাই 2 হেটো মাইনাস কৰি দিব লাগিব না এটো আমাৰ ডিফাইন নহয় কস ইনভার্স কসেক ইনভার্সটো কি হ'ব ক'ৰ পৰা আহিব সাইন ভাৰ্ছৰ পৰা আহিব তো সাইন ভাৰ্ছত আছে মাইনাস পাই বাই 2 পৰা প্লাস পাই বাই 2 কিন্তু ইয়াৰ ভিতৰৰ পৰা 0 to বাদ দিব লাগিব তো আমাৰ এইখিনি চাৰ্টটো তোমাৰ মুখস্থ কৰিব লাগিব এইখিনি চাৰ্ট এটা এইখিনি চাৰ্ট মুখস্থ থাকিলে তুমি ডাইৰেক্ট আনসাৰটো কৈ দিব পাৰিবা যে কট ইনভার্স ফাংশনৰ ৰেঞ্জটো কি ক'বা যে 0 to পাই ওপেন ইন্টারভাল 0 to পাই ডাইৰেক্ট আনসাৰ আহি যাব না তো এই চাৰ্টটো কমপক্ষে মুখস্থ ৰাখিবা এই চাৰ্টটো বহুত ইম্পৰ্টেণ্ট চাৰ্ট এইটো ঠিক আছে তো ইয়াৰ কাৰণে তোমাৰ আনসাৰটো হৈ আছে কি যে 0 to পাই ওপেন ইন্টারভাল এটা আমাৰ আনসাৰ হৈ গ'ল নেক্সট নাম্বাৰ 3 চাবা সি নাম্বাৰটো চাও কি কৈছে ফাইন্ড অল দ্য পজিটিভ ভ্যালুজ অফ 2/2 ডিটারমিনেন্টস আমাক কি লাগে পজিটিভ ভ্যালুজ লাগে পজিটিভ ভ্যালুজ বুলি ক'লে 0 তকৈ ডাঙৰ হয়না 0 নহ'ব কিন্তু গ্ৰেটাৰ দেন 0 2/2 ডিটারমিনেন্টস আমাৰ ডিটারমিনেন্টবিলাক কেনেকুৱা 2/2 টাইপৰ ডিটারমিনেন্টস হুজ এন্ট্ৰিজ আৰ ফ্ৰম দ্য সেট -1 0 1 তোমাৰ ইয়াতে কি আছে তিনটা এলিমেন্ট দিয়া আছে এই তিনটা এলিমেন্ট ইউজ কৰি 2/2 ম্যাট্ৰিক্স বনাইছে ডিটারমিনেন্ট বনাইছে 2/2 এনেকুৱা তোমাৰ ডিটারমিনেন্ট বনাইছে যেনেকুৱা সাপোজ 0 0 0 0 এনেকুৱা বহাব পাৰা এটা ডিটারমিনেন্ট হল তাৰপিছত তুমি কি কৰবা যে 1 -1 0 1 এই দৰে তোমাৰ ডিটারমিনেন্ট বিলাক হৈ আছে তো ইয়াতে তোমাৰ কোৱেশ্চনটো কৈছে যে এই যেটো ডিটারমিনেন্টৰ ভ্যালু এটোৰ ভ্যালু কিমান হল 0 - 0 0 হয় ইয়াৰ আনসাৰ কোৱা ইয়াৰ আনসাৰ কি হ'ব 1 - 0 1 হ'ব তো তেনেকুৱা কয় যে এই যে এনসাৰবিলাক যে আহি আছে এই এনসাৰবিলাক যে আহি আছে পজিটিভ ভ্যালুজ সেই ভ্যালুজ কি হ'ব পাৰে পসিবল কি আছে ইয়াতে হেতু আনসাৰ হেতু কৈছে কোৱেশ্চনটো ঠিক আছে তো তাৰ কাৰণে তুমি আগতে অলপ এখিনিও বুজি লোৱা একেলগে মই বুজাই দিও এখিনি ৰবা মুছি লও এখিনি একেলগে এখিনি বুজাই দিও কেতিয়াবা তোমাৰ কোৱেশ্চনটো এনেকুৱা সুধি দিয়ে যেটা তোমাৰ ম্যাট্ৰিক্স বনাব দিব চাবা এটা কৈছে তোমাৰ 2/2 ম্যাট্ৰিক্স না 2/2 ম্যাট্ৰিক্স 2/2 ম্যাট্ৰিক্সত তোমাৰ যদি এন্ট্ৰি চোৱা কিমানটা এন্ট্ৰি হ'ব টোটাল অনলি 4টা এন্ট্ৰি হ'ব হয় না নাই এটা প্ৰত্যেক পজিশনত কি বহাব দিছে হয়তো -1 হয়তো 0 হয়তো +1 তিনটা এটা বহাব দিছে তো ইয়াতে তোমাৰ টোটাল নাম্বার অফ চয়েস কিমান হল ইয়াতে টোটাল নাম্বার অফ চয়েস 3 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 তো টোটাল ম্যাট্রিসেস পসিবল ম্যাট্রিসেস হ'ব 3 into 3 into 3 into 3 that means 3 power 4 that means 3 power 4 হয় না তো তোমাৰ এটা হৈছে 81 তো এনেকুৱা তুমি ম্যাট্ৰিক্স 81টা বনাব পাৰিবা তো কোৱেশ্চন কেতিয়াবা এইদৰে সুধি দিয়ে হ্যাঁ এইদৰে কোৱেশ্চনটো সুধি দিয়ে যে টোটাল নাম্বার অফ পসিবল ম্যাট্ৰিসেস কিমানটা হ'ব তো আনসাৰটো হৈছে 81 কিন্তু আমাৰ এইবাৰ কোৱেশ্চন যেটো সুধিছে এইটো কোৱেশ্চনত এইটো কিন্তু তোমাৰ টোটাল নাম্বার অফ কোৱা নাই কিমানটা ম্যাট্ৰিক্স হেতু কোৱা নাই কোৱেশ্চনটো কৈছে এই যে ম্যাট্ৰিক্স যে ওলাই আছে 81টা ম্যাট্ৰিক্স এই ম্যাট্ৰিক্স বিলাকৰ যদি আমি ভ্যালু উলিয়াই চাও ঠিক আছে ভ্যালু যদি উলিয়াই চাও ভ্যালু মানে ডিটারমিনেন্ট ভ্যালু যদি উলিয়াই চাও তেতিয়া হলে তাৰ ভ্যালু কি হ'ব পাৰে পজিটিভ ভ্যালু কি হ'ব পাৰে তো চোৱা তুমি কি হ'ব পাৰে যদি মই 0 তো নহব হয় না নাই 0 নহব কাৰণ পজিটিভ কৈছে তো চাও 1 আহিব পাৰে নেকি চাও মই যদি এইদৰে বহাই দিও 1 1 0 এতে মই বহাই দিলো -1 কিমান হ'ব এটো আনসাৰ 1 হ'ব তো 1 হ'ব পাৰে একেদৰে চোৱা 2 হ'ব পাৰে নেকি চোৱা 2 বনাব পাৰিম নেকি আমি 1 বহাই দিলো ইয়াতে 1 বহাই দিলো -1 বহাই দিলো ইয়াতে বহাই দিলো 1 কিমান হ'ব 1 -1 2 2 হ'ব পাৰে হয় না তো 1 হল 2 হল এটা 3 হ'ব পাৰিব নেকি চোৱা 3 বনাব পাৰিবা নেকি ইয়াতে যদি তুমি ইয়াতে 1 বা -1 বহাই দিয়া তুমি ইয়াতে কি 3 বনাব পাৰিবা নহব কোনো মতে নহব না কাৰণ 1 আছে আৰু 0 আছে মাইনাস আছে বুজি পালো -1 কিন্তু 0 1 আৰু -1 এই তিনটা ব্যৱহাৰ কৰি তুমি 2 হে বনাব পাৰিবা ম্যাক্সিমাম না কথা বুজি পাইছা না এতে যে 2 থাকে তেতিয়াহে তোমাৰ 2 + 1 3 হোৱাৰ চান্স থাকিব কিন্তু তোমাৰ এনেকুৱা নাহিব কাৰণ টাৰ্মে হৈছে দুটা ইয়াতে তোমাৰ যেটো টাৰ্ম হ'ব টাৰ্মটো হ'ব দুটা আৰু প্ৰত্যেক টাৰ্মৰ ম্যাক্সিমাম ভ্যালুই হ'ব 1 ম্যাক্সিমাম ভ্যালু হৈ আছে 1 তো ম্যাক্সিমাম তো 2 ই পাবা নাই গতিকে আমাৰ পসিবল ভ্যালুজ কি হৈ আছে 1 আৰু 2 হৈ আছে গতিকে আমাৰ যেটো এটো কোৱেশ্চন আছে হেইটো কোৱেশ্চনৰ আনসাৰটো হ'ব এটো কোৱেশ্চনৰ আনসাৰটো হ'ব 1 1 আৰু কি হ'ব 2 1 আৰু 2 এটোটা আনসাৰ হ'ব ঠিক আছে পজিটিভ ভ্যালুজ অনলি দুটা হ'ব 1 and 2 হৈ গল নেক্সট ওয়ান কোৱেশ্চন নম্বৰ 1D চাবা হ'ব এখানে মুছি দিও
1D কি কৈ আছে 1D কৈ আছে যে let A be a skew symmetric matrix of odd order write the values of determinant A so কি কৈছে symmetric matrix অসমমিত অসমমিত নহয় অসমত কয় বিষম সমমিত বুলি কয় সমমিত আৰু বিষম সমমিত তো ইয়াতে তোমাক কৈছে বিষম সমমিত মৌলিক অক্ষ আছে এটা A হয়না বিষম সমমিত মৌলিক অক্ষ কাক কয় যেতিয়া aij is equal to minus aji হয় তেতিয়া তাক কোৱা হয় বিষম সমমিত মৌলিক অক্ষ হয়না বিষম সমমিত মৌলিক অক্ষ বুলি কোৱা হয় নাইবা তুমি এইটো এইদৰে লিখিব পাৰা যে a transpose is equal to minus a ইয়াক কোৱা হয় বিষম সমমিত মৌলিক অক্ষ স্কিউ সিমেট্ৰিক মেট্ৰিক্স হল তো এটা আমাৰ কোৱেশ্যনত এইখিনি কৈ দিছে আৰু এই মেট্ৰিক্সৰ অৰ্ডাৰ কি কৈছে অড অৰ্ডাৰ বুলি কৈ আছে এটা কোৱেশ্যনটো কৈছে ৰাইট দ্য ভেলু অফ ডিটাৰমিনেণ্ট এ বুজি লোৱা এইখিনি তোমাৰ ইয়াতে কৈছে যে a ডেছ ইজ ইকুৱেল টু মাইনাছ a আমি দুফালে যদি ডিটাৰমিনেণ্ট লওঁ ডিটাৰমিনেণ্ট যদি বহাই দিওঁ তেতিয়া পাবা কি ডিটাৰমিনেণ্ট অফ মাইনাছ a হয়না ডিটাৰমিনেণ্ট অফ a ডেছ এণ্ড ডিটাৰমিনেণ্ট অফ a সেম হয় একেই এনচাৰ আহে তো আমি এইটো লিখোঁ আৰু ডিটাৰমিনেণ্ট অফ a এতিয়া এইটো চাবা এই মাইনাছ যে আছে মাইনাছটো বাহিৰত আহিব মাইনাছ যদি বাহিৰত আহে -1 যদি বাহিৰত আহে পাৱাৰ কিমান আহিব n আহিব না n মানে কি n মানে হৈছে এই যেটো মেট্ৰিক্স আছে এই মেট্ৰিক্সৰ অৰ্ডাৰ এই মেট্ৰিক্সৰ অৰ্ডাৰ n/n মই ধৰি লৈছোঁ n বুলি হা তো এনেকুৱা হ'ব তো ইয়াৰ পৰা তুমি কি ক'ব পাৰিবা যে দিছ ইমপ্লাইজ a ইজ ইকুৱেল টু এটা চোৱা n টো কি n টো অড হ'ব কাৰণ মই কুৱেশ্যন কৈ দিছে অড অৰ্ডাৰ কৈ দিছে তো অড অৰ্ডাৰ হ'লে ইয়াতে তো n টো অড বহাই দিলে তো মাইনাছ ৰৈ থাকিব মাইনাছ তোমাৰ ৰৈ থাকিব তো ইয়াৰ পৰা তুমি কি পাবা ডিটাৰমিনেণ্ট অফ a কি পাবা 0 পাবা না টুৱাইছ হৈ আছে এইফালে লেফ্ট সাইড লৈ আহিলে টুৱাইছ ডিটাৰমিনেণ্ট অফ a 0 দ্যাট মিন্স ডিটাৰমিনেণ্ট অফ a 0 গতিকে আমাৰ ডি নম্বৰৰ এনসাৰটো হৈ আছে ডিটাৰমিনেণ্ট অফ a ৰ ভ্যালুটো হ'ব 0 বুজি পালা অড অৰ্ডাৰ হৈছে কাৰণে 0 যদি ইভেন অৰ্ডাৰ হয় তেতিয়া কিন্তু 0 নহয় হা ইয়াতে যে মই ইউজ কৰিলোঁ এইটো মাইনাছ ওলাই আহিলে -1 পাৱাৰ n হয় এইটো এটা ফৰ্মুলা হয় তুমি চোৱা তোমাক যদি কুৱেশ্যনটো এনেকুৱা থাকে কে এ ফুল ডিটাৰমিনেণ্ট যদি থাকে হোল ডিটাৰমিনেণ্ট তেতিয়া কে টো বাহিৰত আহিব কে বাহিৰত আহোঁতে কে পাৱাৰ n হৈ বাহিৰত আহে এই nটো হৈছে এই মেট্ৰিক্সৰ অৰ্ডাৰ যিমানটা ৰ' আছে সিমানটা ওলাই আহিব কে ঠিক আছে এইটো ফৰ্মুলা মনত ৰাখিবা এই ফৰ্মুলাৰ পৰা কুৱেশ্যন আহে এই ফৰ্মুলাৰ পৰা হল তো ইয়াতে তোমাৰ ডিৰ এনসাৰটো আছে ডিটাৰমিনেণ্ট অফ a ইজ ইকুৱেল টু 0 হৈ গ'ল নেক্সট চাবা এতিয়া আমি কৰিম E1 চাবা কি আহিছিল তোত চোৱা ই কৈছে let a be a matrix of order 3/3 আমাৰ কুৱেশ্যনত দিছে এৰ অৰ্ডাৰ কৈছে 3/3 matrix such that determinant of a এৰ ভ্যালু কিমান দিয়া হৈছে -9 দিয়া হৈছে find the value of -3a inverse বহুত ইজি হয় চোৱা -3a inverse ইয়াৰ ভ্যালু উলিয়াব দিছে তো প্ৰথমতে তোমাৰ চোৱা এইখিনি হৈছে কনষ্টেন্ট টাৰ্ম হয়না এইখিনি হৈছে তোমাৰ কনষ্টেন্ট টাৰ্ম তো কনষ্টেন্ট টাৰ্মটো বাহিৰত আহিলে তোমাৰ কি পাৱাৰত কি আহে এই মাত্ৰ দিলোঁ তোমাৰ পাৱাৰত n আহে হয় নাই কে পাৱাৰ n টো কি কৰিলোঁ মই অৰ্ডাৰ ইয়াতে অৰ্ডাৰ কি কৈছে 3 কৈছে তো এটা তোমাৰ 3 হিচাপত ওলাই আহিব এনেকুৱা থাকিব এতিয়া ইয়াতে হ'ল তোমাৰ -27 আৰু কি ৰৈ গ'ল ডিটাৰমিনেণ্ট অফ a ইনভাৰ্স তো ডিটাৰমিনেণ্ট অফ a ইনভাৰ্সৰ ফৰ্মুলাটো হয় 1/ডিটাৰমিনেণ্ট অফ a সো আমি পাম -27 ইনটু 1/-9 না ডিটাৰমিনেণ্ট অফ a ভ্যালু -9 দিয়া হৈছে গতিকে আমি কি ক'ব আনসাৰ কি হ'ব কেনসেল কৰিলে +3 তো আমাৰ আনসাৰটো হৈছে +3 তো ইয়াতে তোমাৰ দুটা ফৰ্মুলা এপ্লাই হ'ল এটা হ'ল কি যে কে এ হোল ডিটাৰমিনেণ্ট থাকিলে আমি পাওঁ কে পাৱাৰ n ডিটাৰমিনেণ্ট অফ a এইটো এটা এপ্লাই হৈছে আৰু এটা কি এপ্লাই হ'ল যে a ইনভাৰ্সৰ ডিটাৰমিনেণ্টৰ ভ্যালু হয় 1/ডিটাৰমিনেণ্ট অফ a এই দুটা ফৰ্মুলা এপ্লাই কৰি আমি ইয়াৰ এনসাৰটো উলিয়াই দিলোঁ এনসাৰটো হ'ল 3 হৈ গ'ল এটা নেক্সট ওয়া নেক্সট কোৱেশ্যনটো গৈ আছে if 2 power x is equal to
3 পাৱাৰ y দেন ফাইণ্ড dy dx এতিয়া তুমি এইটো ডাইৰেক্ট ডেৰিভেটিভ কৰি কৰিব পাৰা ফৰ্মুলা এপ্লাই কৰি নাইবা তুমি দুফালে লগাৰিথম লৈও কৰিব পাৰা তোমাৰ ইচ্ছা এইটো যদি আমি ডাইৰেক্ট ডেৰিভেটিভ কৰোঁ চোৱা ddx অফ a পাৱাৰ x তুমি ফৰ্মুলা পাইছিলা সেইটো ফৰ্মুলা হ'ল a পাৱাৰ x log a বেছ e এইটো হয় ফৰ্মুলা তো ইয়াতে তোমাৰ যদি দুফালে ডেৰিভেটিভ ডাইৰেক্ট কৰি দিয়া হয়না 2 পাৱাৰ x আছে আৰু কি আছে 3 পাৱাৰ y আছে both sides তুমি ডাইৰেক্ট ডেৰিভেটিভ কৰি দিয়া ddx of 2 power x is equal to derivative of 3 power y implies ইয়াতে ক'ব পাৰিবা কি 2 power x log 2 base e আৰু ইয়াতে ক'ব পাৰিবা 3 power y log 2 base log 3 base e তো তাৰ লগত তোমাৰ dy dx টো আহি যাব চেণ্ডুৰ মতে কাৰণ আমি x দি ডেৰিভেটিভ কৰি আছো সো ইয়াৰ পৰা তুমি ক'ব পাৰিবা dy dx ৰ ভ্যালু কি হ'ব 2 power x divided by 3 power y আৰু এটো log 2 হ'ব সো আমি পাম 2 power x divided by 3 power y আৰু পাম log 2 by log 3 তো আকৌ এই দুটা ক্যান্সেল যাব ক্যান্সেল কিয় যাব কাৰণ ইকুয়াল হয় না নাই ইকুয়াল হয় তো ক্যান্সেল কৰি দিলে আমি পাম log 2 divided by log 3 এটা আমাৰ आंसर log 2 by log 3 নাইবা তুমি লগাৰিথম লৈ কৰিব পাৰা 2 power x is equal to 3 power y দিছে দুফালে যদি লগাৰিথম লোৱা তেতে পাবা x into log 2 আৰু ইয়াতে পাবা y into log 3 তো ডেৰিভেটিভ কৰি দিলে এটো তোমাৰ হ'ব log 2 x ৰ ডেৰিভেটিভ 1 আৰু ইয়াতে পাবা তুমি log 3 y ডেৰিভেটিভ কি dy dx সো dy dx ৰ ভ্যালু হৈ আছে log 2 by log 3 dy dx ৰ ভ্যালু হয় log 2 divided by log 3 তো এটো आंसर হৈ আছে log 2 divided by log 3 হ'ব বুজি পালা নে এক মাৰ্কৰ কোৱেশ্চন বিলাক বহুত সিম্পল হয় ঠিক আছে আৰু তোমালোকে যদি এখিনিও প্ৰেক্টিস কৰি যোৱা মোটামুটি তোমালোকে কৰিব পাৰিবা নেক্সট ওয়া কি কৈছে f হল না এটা g সোয়া কোৱেশ্চন নম্বৰ 1g তো কৈ আছে কি ইভালুয়েট আচ্ছা আগতে তোমাৰ ইন্টিগ্ৰেশনৰ পৰা এক মাৰ্কৰ প্ৰশ্ন আহা নাছিলে কিন্তু লাষ্ট 2 বছৰ ধৰি মানে 19 20 দুটা বছৰ ধৰি ইন্টিগ্ৰেশনৰ পৰা এটাকৈ কোৱেশ্চন আহি আছে হা 1 মাৰ্কৰ কোৱেশ্চন এটাকৈ দি আছে তো সবাইতে কি কৈছে কোৱেশ্চনটো ইভালুয়েট তো কোৱেশ্চনটো দিয়া হৈছে ইন্টিগ্ৰেশন 2 twice x আৰু কৈছে f dash x square dx এটা তুমি লক্ষ্য কৰা এইখিনি হৈছে তোমাৰ x স্কয়াৰৰ ফাংশন হনা ডেরিভেটিভ কৰিছে কিন্তু তথাপি x স্কয়াৰৰ ফাংশন আৰু ইয়াতে হৈছে twice x x স্কয়াৰ ডেরিভেটিভ twice x হয় x স্কয়াৰৰ ডেরিভেটিভ হয় twice x এখানে আছে তুমি যদি ইয়াতে কৰা কি x স্কয়াৰ ইজ ইকুয়াল টু z সাবস্টিটিউট কৰি দিয়া হনা সাবস্টিটিউশন মেথড মতে তো ডেরিভেটিভ কইলে পাবা twice x dx ইজ ইকুয়াল টু dz সো আমাৰ এই যেটো ইন্টিগ্ৰেশন আছিল সেই ইন্টিগ্ৰেশনটো কি হ'ব f dash x square that means f dash z x square মানে z বহাই দিলো আৰু twice x dx এইখিনি মিলি আমি কি কব পাৰো dz ডাইরেক্ট dz কই দিব পাৰা হনা এইখিনি পাবা হল এটা আমি সাবস্টিটিউশন মেথড এপ্লাই কৰিলো এতিয়া মন কৰা যে এটো হৈছে ডেরিভেটিভ পার্ট fz ৰ ডেরিভেটিভ পার্ট fz ৰ ডেরিভেটিভ পার্টৰ ইন্টিগ্রেশন কৰি আছে তেতে কি হ'ব তোমাৰ এটো fz হৈ যাব কাৰণ আমাৰ কি বুজায় ইন্টিগ্রেশনে বুজায় এন্টি ডেরিভেটিভ বুজায় है ना इंटीग्रेशन माने एंटी डेरिवेटिव তোমালোকে যেনেকৈ পাইছা sin x ৰ ডেরিভেটিভ কইলে এই ওপৰত চোৱা লেফট সাইডত ddx of sin x is equal to কি পাও cos x পাও তো cos x ৰ ইন্টিগ্রেশন আমি কি পাইছিলো sin x plus c তো এনেকুৱা বুজায় है ना cos x ৰ ইন্টিগ্রেশন যদি তোমাৰ sin x হৈছে গতিকে sin x ৰ ডেরিভেটিভ কি হ'ব cos x সেই হিচাপত মই এটো কব পাৰো যে fz ৰ ডেরিভেটিভ f dash z গতিকে f dash z ৰ ইন্টিগ্রেশন হ'ব fz তো आंसर হৈছে fz plus c বহুত সিম্পল আছিল তো নেক্সট হৈছে h নাম্বাৰটো কৈ আছে ফাইন্ড অর্ডার এন্ড ডিগ্রি অফ দ্য ডিফারেন্সিয়াল ইকুয়েশন এটা একটা ডিফারেন্সিয়াল ইকুয়েশন দিছে ইয়াৰ অর্ডার কিমান অর্ডার মানে যে ইয়াতে ম্যাক্সিমাম কিমান বাৰ ডেরিভেটিভ কৰিছে হয় না ইয়াতে কিমান বাৰ ডেরিভেটিভ কৰিছে হেতু হৈছে ইয়াৰ অর্ডার ম্যাক্সিমাম চোৱা তুমি লক্ষ্য কৰি চোৱা দুইবাৰ ডেরিভেটিভ কৰা আছে হয় না দুইবাৰ ডেরিভেটিভ কৰিলে আমি ইয়াতে ক'ব পাৰো যে অর্ডারটো হল 2 এই যেটো আমাৰ সমীকৰণ দিয়া হৈছে এই সমীকৰণৰ ঘাত ক্ৰম হল 2
ঠিক আছে, টু ক্ৰমৰ তোমাৰ এইটো সমীকৰণ হৈ আছে। এতিয়া তোমাৰ লাগে ডিগ্ৰী। এতিয়া ডিগ্ৰী হ'ব লাগিলে এইটো হ'ব লাগিব বহুপদ, হয় না, পলিনমিয়েল হ'ব লাগিব। এই যিটো আমাৰ দিয়া আছে লেফ্ট ছাইডখিনি এইটো আমাৰ পলিনমিয়েল হ'ব লাগিব। এতিয়া তুমি চোৱা ইয়াতো পলিনমিয়েল হৈ আছে, হয় না। তো পলিনমিয়েল যদি হৈ আছে, পলিনমিয়েল কেতিয়া নহয়, যেতিয়া তোমাৰ এনেকুৱা থাকিব যে ইৰ পাৱাৰ dx, মানে ডেৰিভেটিভ পাৰ্টত যদি তোমাৰ এনেকুৱা থাকে বা সাইন dx এইবিলাক থাকিলে পলিনমিয়েল নধৰোঁ আমি, এইবিলাক আমি পলিনমিয়েল নকওঁ, ঠিক আছে। ডেৰিভেটিভত পলিনমিয়েল নহয় এইবিলাক। তো ইয়াতো আমাৰ পলিনমিয়েল হৈ আছে, তো পলিনমিয়েল হৈ থাকিলেহে ডিগ্ৰীটো এক্সিষ্ট হয়, আদাৰৱাইজ নট এক্সিষ্ট। তো ইয়াতে তোমাৰ ডিগ্ৰী এক্সিষ্ট হয়। কিমান হ'ব ডিগ্ৰী? ডিগ্ৰী কেনেকৈ উলিয়ায়? যেতিয়া তোমাৰ হায়েষ্ট ডেৰিভেটিভ থাকিব তাৰ পাৱাৰত কিমান আছে? 1। গতিকে আমাৰ কম ইয়াতে ডিগ্ৰী হ'ব 1, ডিগ্ৰী 1 অৰ্ডাৰ 2, এইখিনি এনচাৰ হৈছে। এতিয়া কুৱেশ্যন নম্বৰ আই। কুৱেশ্যন নম্বৰ আইটো কৈছে কি যে ৰাইট দ্য ইণ্টাৰভেল ইন হুইচ দ্য ফাংচন এফ এক্স ইকুৱেল টু কছ এক্স ইজ ষ্ট্ৰিক্টলি ডিক্ৰিজিং। কছ এক্সৰ কাৰ্ভটো চোৱা তুমি, কছ এক্সৰ কাৰ্ভটো হয় এনেকুৱা টাইপৰ, হয় না, এই টাইপৰ হয়, এনেকুৱা টাইপৰ হয়। তো ইয়াতে তোমাৰ বুজায় এইটো 0, এইটো বুজায় π/2, ইয়াতে বুজায় পাই। তো তুমি 0ৰ পৰা পাইলৈকে চোৱা, 0ৰ পৰা পাইলৈকে কি হৈ আছে? কাৰ্ভটো ডিক্ৰিজ হৈ আছে না, এইখিনি ডিক্ৰিজ হৈ আছে, তললৈ যাই আছে, ডিক্ৰিজ হৈ আছে, এইখিনি আমাৰ ডিক্ৰিজিং কাৰ্ভ। তো ইয়াৰ পৰা আকৌ কি হয়? ইয়াৰ পৰা আকৌ ষ্টাৰ্ট হয় ইনক্ৰিজ, ইয়াতে যায় শেষ হৈ যায়, আকৌ ডিক্ৰিজ হয়, না। কিন্তু ইয়াতে কৈছে কি ৰাইট দ্য ইণ্টাৰভেল ইন হুইচ দ্য ফাংচন এফ এক্স ইকুৱেল টু কছ এক্স ইজ ষ্ট্ৰিক্টলি ডিক্ৰিজিং। ইয়াতে তোমাৰ কোনো পাৰ্টিকুলাৰ ইণ্টাৰভেল দিয়া হোৱা নাই, হয় না। গতিকে তুমি এইটো 0ৰ পৰা 2πলৈকে কনচিডাৰ কৰি লোৱা যে 0ৰ পৰা 2πৰ ভিতৰত ক'ত ডিক্ৰিজ হয়। তো তোমাৰ এইটো এনচাৰ যদি চোৱা তুমি, এতিয়া হয় 2π। তো 0ৰ পৰা 2πৰ ভিতৰত ক'ত ডিক্ৰিজ হৈ আছে? অনলি এইখিনি পাৰ্ট না, তাৰমানে 0ৰ পৰা পাইলৈকে, 0ৰ পৰা পাইলৈকে সেইটো তোমাৰ ডিক্ৰিজ হৈ আছে। এইটো তোমাক বেছি ভালকৈ নুবুজালোঁ, কাৰণ তোমালোকৰ এবাৰ কোৰ্চ ৰিডিউচ আছিল এইটো, এই পাৰ্টটো। এইটো তোমাৰ হয় 6.2ৰ পৰা, ঠিক আছে, 6.2ৰ পৰা। চ' এই পাৰ্টটো তোমালোকৰ ৰিডিউচ কৰা হৈছিল, আৰু এতিয়া তোমাৰ ইয়াতে কনচেপ্টবিলাক হয়তো তোমালোকে নাজানা, হয় না। তো এনচাৰটো কৈ দিলোঁ 0ৰ পৰা পাইলৈকে। নেক্সট চোৱা, নেক্সট চাবা, জে নাম্বাৰটো চাবা। কুৱেশ্যন নম্বৰ জে কি কৈ আছে? ৰাইট দ্য ইকুৱেশ্যন অফ দ্য প্লেন পাছিং থ্ৰু এ বি চি। ৰাইট দ্য ইকুৱেশ্যন অফ দ্য প্লেন পাছিং থ্ৰু এ বি চি এণ্ড পেৰেল টু এক্স ৱাই প্লেন। তো যেতিয়া তোমাক কুৱেশ্যনত এটা পইণ্ট দিয়া থাকে, অনলি এটা পইণ্ট দিয়া থাকিব, তেতিয়া তোমাৰ ইকুৱেশ্যনটো এইদৰে লিখিব লাগিব যে এ ইনটু এক্স মাইনাছ x1, ডেট মিনছ এ, বি ইনটু ৱাই মাইনাছ y1 মানে বি, তাৰপিছত চি ইনটু জেড মাইনাছ z1 তাৰমানে চি ইজ ইকুৱেল টু 0। এইটো তোমাৰ এটা টপিক আছিল ন, যেতিয়া এটা পইণ্ট দিয়া থাকে এইটো ফৰ্মুলাত বহাই দিব লাগে। এতিয়া এ বি চি লিখিছোঁ মানে এই পইণ্টটো বহাই দিছোঁ। আৰু ইয়াতে কেপিটেল এ বি চি যিবিলাক আছে, কেপিটেল এ বি চিয়ে বুজায় কি? কেপিটেল এ বি এণ্ড চি এই তিনিটাই বুজায় ডাইৰেকশ্যন ৰেচিঅ'ছ অফ দ্য নৰ্মেল টু দিছ প্লেন। এইটো সমতলত থকা অভিলম্ব যিবিলাক আছে সেই অভিলম্বকেইটাৰহে দিশানুপাত বুলি কয়, দিশাংশ নহয়, দিশানুপাত বুলি কয়, ঠিক আছে। তো এতিয়া তোমাক কি এ বি চি উলিয়াব পাৰিলে হৈ গ'ল। কেপিটেল এ বি চি যদি উলিয়াব পাৰা তেতিয়া তোমাৰ এনচাৰটো আহি গ'ল, প্লেনৰ ইকুৱেশ্যনটো আহি গ'ল। তো ইয়াতে এটা কণ্ডিশ্যন দিয়া হৈছে, কি কৈছে? পেৰেলেল টু এক্স ৱাই প্লেন। চোৱা, তোমাৰ এইটো যদি তোমাৰ এক্স এক্সিছ, ৱাই এক্সিছ, জেড এক্সিছ আমি ড্ৰ' কৰোঁ, এইটো তোমাৰ হ'ল এক্স এক্সিছ, এইটো হ'ল ৱাই এক্সিছ। তো এই যিটো আমাৰ সেইখিনি হ'ল এইটো হৈছে এক্স ৱাই প্লেন। এতিয়া এক্স ৱাই প্লেনৰ পেৰেল বুলি ক'লে হয়তো ওপৰত থাকিব নাইবা তলত থাকিব। তো ধৰি লোৱা মই এইটো ওপৰত উঠাই দিলোঁ, এনেকুৱাকৈ ওপৰত উঠাই দিলোঁ। তো আমাৰ এইটো হৈছে প্লেন, ঠিক আছে, এইটো হৈছে প্লেন, ওপৰত হৈ আছে না। তো এই যিটো প্লেন আছে, এই প্লেনটো তুমি চোৱা, এই প্লেনটো যে আছে, এই প্লেনটো জেড এক্সিছক এটা পইণ্টত কাট কৰিব, জেড এক্সিছত ক'ৰবাততো কাট কৰিবই, হয় নাই? তো জেড এক্সিছত কাট কৰিলে এইটো তোমাৰ পইণ্টটো এনেকুৱা হ'ব না, 0 0 চি হ'বতো। আৰু এই যিটো তোমাৰ নৰ্মেল আছে, ইয়াৰ যিটো নৰ্মেল হয়, তাৰমানে প্লেনৰ যিটো নৰ্মেল, সেই নৰ্মেলডাল কি হ'ব? জেড এক্সিছৰ পেৰেলেল হ'ব, ঠিক আছে, জেড এক্সিছৰ পেৰেলেল।
তো জেড এক্সৰ পেৰেল হ'লে জেড এক্সিছৰ কাৰণে তুমি কি ক'ব পাৰিবা যে জেড এক্সৰ ডাইৰেকশ্যন ৰেচিঅ'ছ কি আছিলে জেড এক্সিছৰ ডাইৰেকশ্যন ৰেচিঅ'ছ আছিলে 0 0 1 0 0 1 হয় তো তুমি চোৱা এ বি আৰু চি এ বি চি হ'ল এই যিটো নৰ্মেল হয় এই নৰ্মেলৰ ডাইৰেকশ্যন ৰেচিঅ'ছ আৰু এই 0 0 1 যি আছে লিখিলোঁ এই 0 0 1 হ'ল জেড এক্সিছৰ কাৰণে ডাইৰেকশ্যন ৰেচিঅ'ছ যেহেতু পেৰেল হৈ আছে পেৰেল হৈ থাকিলে তোমালোকে জানা এইখিনি ৰেচিঅ' প্ৰপৰ্চনেল হয় না প্ৰপৰ্চনেল হয় সৰি 0 0 1 এইটো 1 হয় এইটো 1 হয় চ' এইটো যদি আমি কে ধৰি লওঁ তেতিয়া এৰ ভেলু কি পাবা 0 বিৰ ভেলু 0 চিৰ ভেলু কে হ'ব তো তুমি এৰ ভেলু বিৰ ভেলু চিৰ ভেলু লৈ ইয়াতে তুমি বহাই দিয়া এই যিটো মই বনাই লৈছিলোঁ এইখিনিত বহাই দিয়া বহাই দিলে কি পাম যে 0 এইখিনি 0 হৈ যাব বি এইখিনি 0 হৈ যাব চিৰ ঠাইত যদি কে বহাই দিওঁ তেতিয়া আমি পাম কি যে কে ইনটু জেড মাইনাছ চি ইজ ইকুৱেল টু 0 ডেট মিনছ জেড ইজ ইকুৱেল টু চি ইজ দ্য আমাৰ এনচাৰ ইয়াৰ কাৰণে এনচাৰটো হৈছে জেড ইকুৱেল টু চি জেড ইকুৱেল টু চি এইটো হৈছে এটা প্লেনৰ ইকুৱেশ্যন যিটো এ বি চি পইণ্টেদি গৈ আছে আৰু এক্স ৱাই প্লেনৰ পেৰেল হৈ আছে তো এনচাৰটো হৈছে জেড ইজ ইকুৱেল টু চি